নমস্কাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। মই পিছে ভোগালী মেলাত নাই, মই আহিছোঁ 8th Armed Forces Veterans Day, যিটো নাৰেংগী মিলিটাৰী ষ্টেচনত উদযাপন কৰা হৈছে আজি বিহুৰ উৰুকা দিনা। আচলতে 1953 চনত আজিৰ দিনটোতে অৱসৰ গ্ৰহণ কৰা সশস্ত্ৰ বাহিনীৰ প্ৰথম সেনাধ্যক্ষ ফিল্ড মাৰ্শ্বেল KM কাৰিয়াপ্পাই আগবঢ়োৱা সেৱাক স্বীকৃতি দিবলৈ প্ৰতি বছৰে 14 জানুৱাৰীত সশস্ত্ৰ বাহিনীৰ প্ৰবীণ সৈনিক দিৱস উদযাপন কৰা হয়। এই দিনটোতে অসমৰ যিমানখিনি প্ৰাক্তন সৈনিক আছে, আমাৰ বীৰ নাৰী বীৰ মাতা আছে, তেওঁলোকক অলপ সন্মান জনোৱা হয়। মোৰো সেনা বাহিনীত জইন কৰা বহুত ইচ্ছা আছিলে, কিন্তু নোৱাৰিলোঁ। কিন্তু ইনডাইৰেক্টলি এইটো বিভাগৰ ইনডাইৰেক্টলি জড়িত থাকিব পাই মোৰ বহুত ভাল লাগে। এয়া আমাৰ ব্ৰেকফাষ্ট দিছে, ব্ৰেকফাষ্টটো কৰিম এতিয়া। দেখিছে সকলোৱে তেনেকৈ বহি খাই আছে। আজি বিহুৰ উৰুকা দিনা সকলোবোৰ আহিছে নিজৰ ঘৰৰ কাম কাজ এৰি। সকলোৱে ভাল পায়, ইজনে সিজনে লগ পায়, বহুত ভাল লাগে। এয়া দেখিছে ইমান ধুনীয়াকৈ যোগাৰ কৰা হয়। মই এনেকুৱা আৰ্মি ৰিলেটেড যিকোনো ফাংচন এটেণ্ড কৰি বহুত ভাল পাওঁ, মোৰ বহুত ভাল লাগে। ইমান ডিচিপ্লিন, ইমান ভালকৈ অৰ্গেনাইজ কৰে, চব ইমান চিজিলকৈ কৰে, কি ক'ম আৰু। এয়া বেলেগ বেলেগ ৰেকৰ্ড অফিচাৰ্ছবোৰ আহিছে, য'ত এজন এক্স-ছাৰ্ভিচমেনৰ, এজন প্ৰাক্তন সৈনিকৰ অসুবিধাবিলাক তেওঁলোকে ছল্ভ কৰিবলৈ ট্ৰাই কৰে। তেওঁলোক য'তে ত'তে দৌৰি ফুৰিব নালাগে, এনেকুৱা বছৰত এবাৰ কিবা কিবি মিটিং অৰ্গেনাইজ কৰা হয়, তাতে নিজৰ প্ৰব্লেম ছল্ভ কৰে। তো আমিও তেওঁলোকক লগ পাই তেওঁলোকৰ লগত কথা পাতি ভাল পাওঁ আৰু। ই আমাৰ বীৰ নাৰী বীৰ মাতা প্ৰাক্তন সৈনিক সকলোবোৰ আহি বহি আছে। ইয়াতে আমাৰ তেওঁলোকৰ কোনোবা আহিবলৈ বাকী আছে নেকি লিষ্টখন টেলি কৰা হৈছে, চেক কৰি আছে কি তেওঁলোকৰ সকলোকে ইয়াতে দিয়া যাব এটা এটা গিফ্ট। আমাৰ চিফ গেষ্ট মিনিষ্টাৰ ৰঞ্জিত দাস ছাৰ আহি পালেহি আৰু আমি ৰাষ্ট্ৰীয় গান আৰম্ভ কৰিলোঁ। আমাৰ ছাৰে মোৰ ভিডিঅ' চাই হাঁহি আছে আৰু এজনে চাইছে তেওঁকে উঠাবা মোক নুঠাবা নেকি এনেকৈ চাইছে আৰু। তাৰপিছত আহি গ'ল গিফ্ট চেৰেমনিটো। সকলোকে এটি সৰু উপহাৰ দিয়া হ'ল। যিমানকেইজন আমাৰ বীৰ নাৰী আহিছিলে বা ডিচেবল ছ'লজাৰ আহিছিলে, তেওঁলোকক আমাৰ ৰঞ্জিত দাস ছাৰে তেওঁলোকৰ লগত কথা পাতিলে, গিফ্ট দিলে, সকলোৰে ভাল লাগিলে। তাৰপিছত আকৌ আমাৰ লাঞ্চৰ এৰেঞ্জ আছিলে, সকলোৱে লাঞ্চ কৰিলে। সেয়া মই ক্লিপ ল'ব নোৱাৰিলোঁ, কাৰণ মই ব্যস্ত হৈ গ'লোঁ মানুহবোৰৰ লগত কথা পাতাত। কিছুমান আগতে লগ পোৱা মানুহ, তেওঁলোকৰ লগত খবৰ খাতি এটা পাৰ্চনেলি কথা পতা আৰম্ভ কৰিলোঁ। তো ভাল লাগিলে আমাৰ। পিছে এতিয়া আহি গ'ল ৰাতিৰ বিহুৰ যোগাৰ। আপোনালোকৰ বিহু কেনেকৈ হৈছে জনাব, কমেণ্ট কৰিব। এয়া গুৱাহাটী ট্ৰেফিক পাৰ কৰি মই আহি পালোহি ঘৰ। বাই বাই।